হেল্ল' এভৰিৱান, কালি ৰাতি মোৰ লগত ঘটনা এটা ঘটিলে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। হাজবেণ্ড এফালে ওলাই গৈছিলে তেওঁৰ এই লগৰ কাৰোবাৰ লগত বা কামতে গৈছিলে বাৰু। তাৰপিছত তেওঁ মোক ভাত বনাব ক'লে আৰু মই বোলো ভাত চাত খাই গৈছে কেতিয়াবা নাই, তেওঁ ফোন কৰিলে বোলে ভাত বনোৱা। তাৰপৰা মই ধুনীয়াকৈ ভাত চাত বনালোঁ আৰু তাৰপৰা তেওঁ আহিলে, আহি পেলানি মোৰ আহিছে ঘৰলৈ। মই তাৰপৰা ভাত চাত বাঢ়িছোঁ আৰু তেওঁলৈ মোলৈ খাবলৈ, ল'ৰা ছোৱালীকেইটাই খালেই। তাৰপিছতে তেওঁ ভাত বাঢ়িব লৈছে, তেওঁ বোলে ভাত বোলে মই খাই আহিলোঁ নহয় বোলে। বোলো কি বোলে? মই ভাতটো মই বনাই দিলোঁ বোলে। হয় নি বোলে। তাৰপিছতে তেওঁ আকৌ কাপোৰ চাপোৰ চেঞ্জ কৰিছে, তেওঁ এফালে যাবলগীয়া তেওঁ গুচি গ'ল। কিন্তু মোৰ ইমানেই খং উঠিছে যে মই ৰাতি ভাত চাত নাখালোঁ আৰু। কিন্তু মই যে তেওঁৰ ওপৰত খং কৰিছিলোঁ তেওঁ গমেই নাপালে আৰু গোটেই ৰাতিটো মই শুব নোৱাৰিলোঁ ভোকৰ চোতত। এতিয়া লাভটো কাৰ হ'ল বাৰু, তেওঁৰ হ'ল নে মোৰ হ'ল? মই এতিয়া বুজি পোৱা নাই কি হ'ল। আপোনালোকে জনাবচোন দেই। কাহিনীটো একদম সঁচা ঘটনা, কালি ৰাতি হৈ যোৱা। আপোনালোকে এতিয়া ক'ব লাভ তেওঁৰ হ'ল নে মোৰ হ'ল। আজিলৈ তেনেহ'লে আহিলোঁ, অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। বাই।